তো ফাইনালি আয়োধ্যাত খোঁজ দিলো। জয় শ্রীরাম, জয় শ্রীরাম। এইফালে আবার মানুহবিলাক সোমাই যাম বুলি আছিলো, যাব নিদিয়ে। এতিয়া 9টা বাজি গ'ল, কালি ৰাতিপুৱা যাব লাগিব। এটা মোবাইল পালো, ইয়াতে গান চানো বাজি আছে। এটা আঙুলিৰ সমানো নহয় মোবাইলটো। চাওক, লুক এট দিছ মোবাইল ফোন। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হ'ব দ্বিতীয়টো এপিছড। এতিয়া আমি আহি পালো পাটনা পোৱা নাই, পাম আৰু ট্ৰেইনখন 3 ঘণ্টা লেট। আৰু ৰাতি টোপনি অহা নাই, বহুত গৰম। আৰু এইফালে আমাৰ এই গাৰৈ চাহ আৰম্ভ কৰিছে, মুখ চুখ নোধোৱাকে। মানে নয়নো খাই আছো। সেইকাৰণে আমি মানে আমাৰ চিট বুকিং কৰিব বাকী, মানে এনেকে ভাবলোক মানুহে গায়া ভাবি এনেকে আহি কিনে হৈছে। এইটো এনেকে শুই আছে। আৰু এইফালে আমাৰ মোৰ চিটটো ওপৰত আছিল। টোপনি অহা নাই গৰমত, ইমান গৰম। আৰু আজি দিনটো যে কেনেকে পাৰ কৰো, 5টা বজাতে গৈ পাম দিনত, নাজানো আৰু। তই সকলোৱে চাই থাকিব ভিডিঅ'টো। আজি ভিডিঅ' একদম ধামাকা হ'ব কৈছে নে কিমান? পুৰা এণ্টাৰটেইনমেণ্ট কৰিবা নে তুমি? আজি কৰিব নকৰা? একদম পুৰা কৰিব লাগিব। গান চান লগাই একদম উৎপাত দিব লাগিব আজি। আমাৰ ইয়াক চব ৰাতিপুৱা কালিৰ পৰা এতিয়ালৈকে শুয়ে আছে, খালি শুয়ে থাকে। আৰু এইফালে কাটুনিয়া খাই আছে ক্লিপ, গাৰো ক্লিপ। এতিয়া আমি মানুহ পাল্লা আমি এতিয়া পালো। নাই মুখ চুকিবলৈ পিছত মোক গুচি একলা থাকি যাম নহ'লে বোলা। আমি পাটনা পালো, এতিয়া আমি মুখ ধুম। এতিয়া নয়ন আৰু মই মানে পুৰা ভিৰ পাটনাত একদম। দেখছেন নাই? একদম এটাই মুখ ধুম এতিয়া। এই নালাগে মুখখন ধুই লওঁ আগত, নে কি কোৱা? আমি এতিয়া কি পালো নাজানো, একদম গৰমত থকা অৱস্থা বেয়া। এতিয়া বাজিল 11টা। আমি 1টা বজাত গৈ পোৱা কথা আছিল, কিন্তু এতিয়া 5টামান হ'ব বোলে। আৰু এইফালে আমাৰ শ্লিপাৰ চিট, কিন্তু পাব্লিক আহি ভৰ্তি হৈ গৈছে। কি ক'ম আৰু, অৱস্থা নাই। এইফালে দেখিছেনে মানুহ কেনেকৈ গৈছে, একদম গেডাৰিং হৈ গৈছে। আমি নিজে শান্তি পোৱা নাই। ইফালে মানুহ এই ওপৰত সেইটো মোৰ চিটতো মানুহ বহি আছে। কি ক'ম আৰু, মানে জেনেৰেলত মানে শ্লিপাৰ লৈও মানে কাম দিয়া নাই, এনেকুৱা অৱস্থা। নহয় কি কোৱা? আমাৰ অসমৰ পৰা অহাৰ পিছত অৱস্থা বহুত বেয়া। মানে আমাৰ অসমৰ মানুহ মানে এইবিলাক মানে ইয়াতে নামানে, ৰিজাৰ্ভেশ্যন একো নাই। আলু হৈ গৈছে পুৰা, একদম আলু হৈ গৈছে। এইফালে গাৰো আৰু ভাজি বহি আছে দুটাই, একদম চবৰে গৰমত অৱস্থা বেয়া। এই আমাৰ চিট চালে ওপৰত এই দুটা একদম গিৰেক ঘূনে শুই আছে পুৰা। তো এতিয়া আমি আহি পালো গংগা নদী। গংগা নদী তো এতিয়া আমি আহি পালো বানাৰসী ষ্টেচন। ইয়াত শুনিছিলো পাণ পাই বিখ্যাত বুলি, কিন্তু পাণৰ দোকানে দেখা নাই এতিয়ালৈকে। আৰু আমাৰ চিটত লাহেকে এজন মানুহ গৈছিল, গোটেই খানদানটো আহি বহিব ধৰিছে আমাৰ চিটত। আহি এইকেইটা পুৰা খানদানটো বহিব ধৰিছে আমাৰ চিটত আহি এইকেইটাই। দাদাটো এটাক বহিবা দিলে এটা গোটেই মাহ সিপাই আজিকালি। এটা মোবাইল পালো, ইয়াতে গান চানো বাজি আছে। এটা আঙুলিৰ সমানো নহয় মোবাইলটো। চাওক, লুক এট দিছ মোবাইল ফোন। हाँ सुन ले तो हमें मना हो क्या तो ये मेन हाँ ना तो गाइस এনেকে পাথৰৰ মাজত বহি আছো আমি। এতিয়া চাওক, পুৰা লেনলাইন ইফালে লম্বা, ইফালে লম্বা। এতিয়া ক'ত যাই আছো, কি কথা বতৰা একো আতি কৰি একো পোৱাই নাই। কাৰণ কিয়, আমি 1টা বজাত পাব লগা আছিল, এতিয়া বাজিল 4:30। আৰু বোলে 3 ঘণ্টামান লাগবই না, উল্টাকে গুৱাহাটীয়ে যাই পাওঁ। কি ঠিক আছে, সেইফালে চুকলে মাথা বিষাই গৈছে। সেই বোলে না টায়াৰটোত পামেই নাই, অলপ পাম চাম দিব লাগিছিল নেকি? টায়াৰটোত পাম নাই। আগত ধুনীয়া মানুহ বহি আছে। তো ফাইনেলি আয়োধ্যাত খোঁজ দিলো। জয় শ্রীরাম, জয় শ্রীরাম। এইফালে আবার মানুহবিলাক বহুত মানুহ আমি আছো। বান্দৰ আছে। অযোধ্যা আহিয়ে আমি দেখা পালো আমাৰ ৰামৰ ভক্ত একদম হনুমান। এইফালে আমাৰ অযোধ্যা পাই গলো। এইফালে আমাৰ মানুহবিলাক আহি আছে। এইফালে আমাৰ শংকৰদা আহি গৈছে। খোৱা লোৱা নাই, এইগিলা পায়খানা কৰিব পৰা নাই। মই দিছো জানা, মই আছিলো টিকেট। এইফালে আমাৰ পুৰা টিম আহি আছে। এইফালে দীপনাই নিপন কৈ একবাৰ কি হ'ল তোৰ?
বিরিয়ানি খাই হাগা হইছে ইয়ার দুলা লাগিছে ইফালে আৰু ইয়াত তাত মই লিফ্টৰ পৰা মানে হাতত ধৰি নামাব লগা হৈছে তাক ইফালে ভয় লাগে বোলে তো ফাইনেলি আমি হোটেল ৰুম আহি পালো কিমান কি ভাড়া একো বন্দোবস্ত হোৱা নাই ডাইৰেক্ট আমি বিছনাত লৈ গৈছো এচি আছে ৰুমত ভিতৰত এয়া আছে আৰু এইফালে আমাৰ গাৰো শুয়ে গেল ভাগৰ লাগছে পুৰা এইফালে নয়ন আছে তাতো আছে এইটো ৰুমত আমি টোটেল 8জন থাকিব দিছে কিন্তু চাওঁ আমি 6জন থাকিব এইখন ডাঙৰ বিছনা এটাত 4জন থাকিব পাৰিব আৰু ইয়াতে 2জন আৰু 2জন আমি তলত থাকিম বুলি ভাবিছো নহয় কি কোৱা ফোনটো ৰিচিভ কৰ না হেলুকা বুলি হেৰি দেখা তো চবে এতিয়া এটাতে গা ধুই ওলাই গ'ল এতিয়া আমি ৰাম মন্দিৰ চাব যাওঁ আৰু মোৰ লগতে আপোনালোককো দেখাম আমি 8জন আছিলোঁ 6জন গুচি গ'ল আমি ভাইটি আৰু মই আছোঁ দুটা আমি এতিয়া ওলাই যাওঁ কিবা এটা খাওঁ আৰু ৰাম মন্দিৰ দেখাওঁ তো বলক আমাৰ লগে লগে হোটেল ৰুমৰ পৰা ওলালোঁ আমি তালা চালা মাৰি দিলোঁ তো যাওঁ এতিয়া ফুৰিব মেইন গেট সোমাই যাম বুলি আছিলোঁ যাব নিদিয়ে এতিয়া 9টা বাজি গ'ল কালি ৰাতিপুৱা যাব লাগিব ভিতৰত কেনেকুৱা হ'ব এইটো মেইন গেট বোলে পুৰা জাম লাগি গ'ল তো কালি কিবা ল'ব সময় পাওঁ নে নাপাওঁ নাজানো আজি কিবা কিবি এতিয়া বজাৰ কৰি ল'লোঁ ইয়াতে ইয়াত ধুনীয়া এটা বস্তু লৈছোঁ ৰ'ব ৰাম মন্দিৰ লৈ লৈছোঁ আৰু আজি ক'তো নাযাওঁ আৰু ফুৰিব এতিয়া পুৰা ভিৰ লাগি গৈছে ধুনীয়া দোকানবিলাক এইবিলাক তো কালি যাম আজি ডাইৰেক্ট হোটেল কিবা এটা খাই হোটেল ৰুমত গৈ থাকোঁ আৰু তো গাইজ আমি এতিয়া শুব ওলাইছোঁ এয়া সকলোবিলাক শুই আছে তলত ওপৰত এনেকুৱাকৈ এয়া চেনেলৰ মালিক টোপনিয়ে প্ৰায় তো সেইটোৱে কৰোঁ তো আজিলৈ গুড নাইট আপোনালোকে চাব প্ৰথম এপিছ'ড চাব এইটো ছেকেণ্ড এপিছ'ড আহি আছে চাব মৰম দিব ভাল পোৱা দিব তো আজিলৈ গুড নাইট গুড বাই